আজিৰ পৰা প্ৰায় এটামান বছৰ আগত কাৰোবাৰ জিতত লাগি মই এই চেনেলটো খুলিছিলো, কিন্তু কেতিয়াও কাহানিও ভবা নাছিলো যে মাত্ৰ এটা বছৰতে মই আপোনালোকৰ ইমান মৰম পাম বুলি। আজি মোৰ চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, আৰু মোৰ এই সফলতাত মোৰ লগৰখিনিৰ লগত নাথাকিব সেইটো হ'ব পাৰে জানো? কেক এটা লৈ গোটেই সোপা ওলাইছেহি। আচলতে ইহঁতিবোৰ নথকা হলে মই চাগে কেতিয়াও ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন। প্ৰতিটো খোজতে সুখেই হওক বা দুখেই হওক ইহঁতি কিন্তু মোৰ লগ কেতিয়াও এৰা নাই। আজি পিছে আমাৰ মাও একদম পুৰা খুচ। ওচৰৰ পিছে খুৰীহঁতো আহিছিলে। অৱশ্যে আমি আজি ভবাও নাছিলো যে আজিয়ে এনেকে 1 লাখ কমপ্লিট হ'ব বুলি। তো যা যোগাৰ বেছি নাছিলে, ঘৰত যি আছিলে তাকে মায়ে চবকে উলিয়াই দিছে। আৰু এতিয়ালৈ পিছে ইহঁতিবোৰ তাতে খুচ হৈ আছে। তাৰ পাছতে বহি পেন লৈ পেটুৱা হিচাপত লাগিছে, বোলে ৰাতিলে কোনে কি খাব কিমান খাব, আৰু খাবই দিয়কচোন, মোৰ কাৰণে তাহাঁতি কিমানবোৰ কৰিছে। এই টপাটো আগে ভাগে ৰেডি এইবিলাকত, আৰু অকনমান সময়ৰ পাছতে ইহঁতিবোৰো ওলাইছেহি, হঠাৎ ওলাইছেহি। তো উপায় নাই, নিজেই বনাই মেলি খাব লাগিব। ভাতটো তাই বনালে বাৰু, কিন্তু গাহৰিটো মই চুইগি অৰ্ডাৰ কৰিলো, আৰু গাহৰি খুৱাম বুলি মই তাহাঁতক আগতেই কৈ থৈছিলো। তো খুৱাবতো লাগিবই। একেলগে পিছে ভাতটো ময়ো খালো। বাকী আপোনালোকলৈ বহুত বহুত ধন্যবাদ ইমান কম সময়তে ইমানবোৰ মৰম দিয়াৰ বাবে। ৰাতিলে